আজিৰ পৰা মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাঘ বিহু। মধ্য অসমৰ তিৱাসকলে পৰম্পৰাগতভাৱে মাঘ মাহ প্ৰথমটো মঙলবাৰে উৰুকা, বুধবাৰে মাঘ বিহু পালন কৰে। তিৱাসকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্দেশ্যেৰে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্ৰস্থল কঠীয়াতলিৰ অঞ্চলৰ তিৱাসকলৰ মাজত চলিছে ব্যাপক আয়োজন। প্ৰতিবছৰে তিৱাসকলে ভোগালী বিহুৰ দিনা কঠীয়াতলি বুকলুঙত পৰম্পৰা অনুযায়ী মধ্য অসমৰ নগাঁও জিলা কঠীয়াতলি অংশৰ শ শ ৰাইজ লগ হৈ একেলগে মাছ ধৰাৰ পৰম্পৰা আছে। ব্যতিক্ৰম নহল এইবাৰো। উৰুকাৰ দিনাখন বিভিন্ন মাংগলিক কাৰ্যৰ পিছত পুৱাই হাতে হাতে জাকৈ, জাল, পল আদি লৈ মাংগলিক কাৰ্যসূচীৰ মাজেৰে বুকলুঙত নামি সমূহীয়াকৈ মাছ ধৰে তিৱা সম্প্ৰদায়ৰ লগতে সকলো সম্প্ৰদায়ৰ লোকসকলে। নমস্কাৰ, মই ইন্দ্ৰ বৰদলৈ, অট'নমাছ কাউন্সিলৰ এটা মেম্বাৰ। আৰু মানে বিশেষ প্ৰত্যেক মাহৰ প্ৰতি বছৰে আমাৰ মানে মঙলে বুধে প্ৰথম যিটো মাঘ মাহৰ মঙলে বুধে আমাৰ পৰম্পৰাকে আমাৰ যিটো বিহু পাতে, আমি তিৱা পিছি বুলি কওঁ কথাটো। তাকে এতিয়া মানে কি এইবাৰ হ'ল মানে কি মঙলবাৰে আমাৰ যিহেতু আমাৰ পলমাৰা বিহু মানে উৰুকা দিনাখন আমাৰ মৎস্য চিকাৰ কৰে। আমাৰ অন্যান্য জেগাৰ পৰা যিহেতু জাতি জনগোষ্ঠী বা অন্যান্য বিভিন্ন ধৰণৰ মানুহ কিছুমান আহে। আজি ঠাণ্ডা বতৰ যদিও আমি যথেষ্ট মানুহ আজি আহিছে, যিখিনি আপোনাৰ নিশ্চয় দেখিছে, সেইটো মই ক'বলগীয়া কথা নহয়। আপোনাৰ মিডিয়া চেনেলতে আপুনি চাই লওক, যথেষ্ট মানুহ আহিছে। আৰু মই ভাবোঁ কি এই বিহুত যিহেতু তিৱা পিছুত যথেষ্ট মানুহ আহিছে, মই উখল মাখলো আপোনালোকে দেখিছে, মই খুব ভালে ভুলে যাব। সেইকাৰণে মই অসমবাসীক এইটোৱে বাৰ্তা দিব বিচাৰোঁ। প্ৰথমতে আদিম যিহেতু মানে তাহানিৰ আমাৰ তিৱা ৰজা জোঙাল বৰফুৰ দিনৰ পৰাই যিহেতু তিৱাসকলৰ উৰুকা দিনাখন এই বৰ বুকলুং বিলটো মানে উৰুকা দিনাখন মাৰা উৎসৱটো আছে। আৰু যিহেতু বিহুটো আমাৰ ক'বই লাগিব, বহাগ বিহু বা মাঘৰ বিহু বুলি কওঁতে আমাৰ প্ৰথম সপ্তাহটোত মাঘৰ বা বহাগৰ মানে মঙলবাৰ আৰু বুধবাৰটো লাগে। গতিকে আজি বিশেষকৈ আজি আমাৰ মাঘৰ মানে প্ৰথম সপ্তাহৰ মানে বুধবাৰ অহাকালি পৰিছে, অহাকালি বিহু হ'ব, আজি উৰুকা। সেই উপলক্ষে আজি বিভিন্ন জাতি জনগোষ্ঠী একেলগে সমিল মিলে ভাষা ধৰ্ম নিৰ্বিশেষে
আমাৰ বিলত আজি মাছ ধৰা হ'ব আৰু মাছ ধৰাত কোনো বাধা নেওচি নাই আমাৰ যিটো পৰম্পৰা আছে ইয়াত আহি আমাৰ বুকৰুং দেৱতাক মানে জল দেৱতাক আমাৰ পূজা অৰ্চনা কৰা হ'ব বছৰৰ কাৰণে বিল যাতে মানে দায় দুখ নধৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰা হ'ব আৰু বিশেষকৈ উৰুকাৰ দিনা আমাৰ বিহুটো ইয়াত একেলগে পালন কৰা হয় তাৰমানে কি ইয়াত আমাৰ কঠালগুৰিতে মানে কাৰ্বিসকল আছে কাৰ্বি জনজাতি আৰু তিৱা জনজাতি এই পৰম্পৰাটো মানে জীৱিত ৰাখিছে আজিৰ তাৰিখলৈকে আৰু বিভিন্ন জনশ্ৰুতি মতে বিভিন্ন দূৰৰ দূৰৰ পৰা যিবিলাক মানে লোক আহে তেখেতসকলে কোৱা শুনো যে বুকলুঙত মানে সমিল মিলে এই মানে মাঘৰ মাহটোত এদিন বিলত নামিলে বিভিন্ন ধৰণৰ মানে শৰীৰৰ পৰা মানে বেমাৰ আজাৰ মানে নাইকিয়া হয় বুলি মানে মানুহৰ লোকবিশ্বাস আৰু দ্বিতীয় কথা হৈছে কি বুকলুঙৰ মাছটো অতিকৈ সোৱাদ সেই গতিকে মানে কিছুমান মানে মানুহে কয় যে ইয়াৰ পৰা সৰু এটা মাছ যদি পোৱা যায় সেইটো ঘৰৰ পৰিয়ালে গোটেই সমিল মিলে এটা এসাঁজ মানে আনন্দ মনে খাব পাৰি বুলি আশা কৰে ধন্যবাদ মাঘ বিহুটো আমাৰ মানে মাৰো পিছু বুলি কয় একচুৱেলি মাৰণো আমি হিঞ্জোৱা বুলি কওঁ মাৰণো হিঞ্জি পেলাই আমি পিছু পালন কৰোঁ গতিকে মাৰো পিছু বুলি কওঁ আৰু বুকলুংটো একচুৱেলি এইটো জনশ্ৰুতি এইটো যিহেতু দিনক দিনে পৰিৱৰ্তন হৈছে ভাষাটো মানে ট্ৰেন্সলেট কৰি দিয়াৰ কাৰণে বুকলুংটো হ'ল এইটো আচলতে টিগ্ৰুম বেল টিগ্ৰুমৰ অৰ্থটো হৈছে কি বানপানী আহোঁতে ইয়াত পানী গোল মাৰে তাৰমানে পানী টিকলুং আছিলে টিকলুঙৰ পৰা মানে টিগ্ৰুম হ'ল টিগ্ৰুমৰ পৰা এতিয়া বুকলুং হ'ল ধন্যবাদ পৰম্পৰা অনুসাৰে আজি মাঘৰ উৰুকা হয় ইয়াত বিল মাৰা হৈছে কি ক'ব পৰম্পৰা মানে আপোনাৰ যিহেতু তিৱা লোকৰ আগৰ পৰাই যিহেতু আমাৰ মঙলে বুধে আমাৰ বিহু মই তিৱা পিছত বুলি আমি কওঁ তাক কয় আমি অসমীয়া বিহুটো সেই গতিকে আজি আমাৰ মঙলবাৰে আপোনাৰ মাছ মাৰে আমাৰ বিভিন্ন ধৰণৰ আমাৰ এলেকাৰ পৰা আহে আমাৰ জনজাতি বা বিভিন্ন ধৰণৰ তেওঁলোকে আহে ইয়ালৈ গতিকে আজি ইমান স্বীকাৰ কৰিবলৈ আহে তেওঁলোকে আজি যিহেতু আমাৰ তিৱা বিহু মানে আজি উৰুকা অহা কাইলৈ আমাৰ মানে বিহু সেইটোৱে কয় মানে অসমবাসী সকলোকে মই ভালে থাকক সেইটোৱে মই ভাবোঁ